গড়েশ্বৰৰ ৰাইজ আমাৰ ৰাজ কমিটি আৰু ইয়াৰ বিভিন্ন যিবিলাকে সমাজৰ নেতৃত্ব দিয়া সমাজকৰ্মী সবে একত্ৰিত হৈ পালে এই ভাওনাটোৰ কাৰণে এৰেঞ্জ কৰিছে। মই মাত্ৰ যোগাযোগটো কৰি দিছোঁ আৰু মই অনুভৱ কৰোঁ যে আমি মানে গুৰুজনাৰ যিটো মানে আধ্যাত্মিক জীৱন্ত যিটো শিক্ষা ভাওনাৰ জৰিয়তে তেওঁ যিটো দি গৈছে আৰু যিটো ছ বছৰ মাজুলীত এইবোৰ চলি আহি আছে, আমি যদিও ইয়াত মানে গুৰুজনাৰ মানে কি কয় আমাক শিকাই থোৱা হিচাপে আমাৰ নামঘৰ আছে, আমি অলপমান পূজা অৰ্চনা কৰোঁ, নাম কীৰ্তন কৰোঁ, তথাপিও আমাৰ মাজুলীৰ নিচিনা আমি ভাওনা নকৰোঁ বা ভাওনা বহুত মানুহে মাজুলী দেখা পোৱাই নাই। গতিকে এইখিনি মানুহে মই ভাবোঁ যে সেই ভাওনাটো ইয়াত যদি আমি চাবলৈ পাওঁ বহুতখিনি প্ৰেৰণা পাব আৰু আধ্যাত্মিক মানে জীৱন্তত আমি মানে কেনেকৈ আগুৱাই যাব লাগে আৰু ঈশ্বৰ কি, ঈশ্বৰৰ লগত আমি নিজকে কেনেকৈ সংযোগ কৰি ৰাখিব লাগে, এই কথাবিলাক মানে আমাক মানে বহুতখিনি তাত অনুভৱ কৰাই দিব মানে সেই ভাওনাটো। গতিকে মই ভাবোঁ যে সব ৰাইজে যিহেতু খুব ভালে ভালে এই ভাওনাটো হৈ যাব, তো আমি কিবা এটা নহয় কিবা এটা সেইটোৰ দ্বাৰাও শিকিব পাৰিম। নাই, তাতো তেওঁলোকৰ পাৰ্টিৰ কথা, তাত ৰাজেন গোহাঁই ডাঙৰীয়া যিহেতু গ'ল, তো এজন ছিনিয়ৰ মষ্ট অভিজ্ঞতা থকা মানুহ, গতিকে তাকতো দায়িত্ব দিবই। মই ধন্যবাদ জনাইছোঁ যিসকলে তেখেতক সেই মানে দায়িত্বটো দিছে আৰু মই ভাবোঁ তাত যাই গোহাঁই ডাঙৰী নিশ্চয় সমাজ জীৱনত তেওঁৰ যিটো আশা সেইবোৰ কৰি থাকিব। গতিকে সমাজৰ কাম কৰা মানুহ আজি তাত কালি তাত সেইবিলাক চলি থাকে। এতিয়া মই অৱশ্যে ৰাজনীতিত সক্ৰিয়ভাৱে মানে মই ভাগ ল'ব নোৱাৰোঁ বা মই ইমান নাজানো। গতিকে আমাৰ মানে ৰাজনীতিৰ ফিল্ডত যিসকলে এক্টিভলি কাম কৰি থাকে, যি পাৰ্টিতে নাথাকক, কাৰণ তেওঁলোকে সদায় দেশৰ কাৰণে জনগণৰ কাৰণে চিন্তা কৰে। কোনোবা সেইটো গ্ৰহণ কৰিব পৰা নোৱাৰাটো বেলেগ কথা, কিন্তু তেওঁলোকে সমাজ জীৱনৰ কাৰণে নিজকে পুৰা সমৰ্পিত কৰিছে ৰাজনীতিক ব্যক্তিসকলে। গতিকে এই ব্যক্তিসকলৰ কাৰণে আজি ৰাজ্যখন দেশখন চলি আছে। গতিকে সেইটো এটা সাধু সন্তৰ নিচিনা, তেওঁলোকে ধাৰ্মিক লাইনটোত ঈশ্বৰৰ পূজা পাঠ কৰাত জীৱনটো ঘৰ পৰিয়ালটো তেওঁলোকে ত্যাগ কৰিছে। ঠিক ৰাজনীতিক ব্যক্তিসকলেও দেশখনৰ কাৰণে জনগণৰ কাৰণে আমি ভাল পাওঁ বা বেয়া পাওঁ, কিন্তু তেওঁলোকৰ যিটো কৰ্ম, এই কৰ্মৰ ক্ষেত্ৰত বহুতখিনি তেওঁলোকে ত্যাগ স্বীকাৰ কৰিছে। আৰু তেনেকুৱা মানুহ নহ'লে চবেই যদি অকল নিজৰ ব্যক্তিগত জীৱনৰ কথাটোহে ভাবে, ৰাজ্যখন আৰু আমাৰ নাগৰিকবিলাক কেনেকৈ চলিব লাগে, কেনেকৈ তেওঁলোকক ভাল কৰিব পাৰে, এই চিন্তা কৰি কাম কৰা মানুহ নাথাকিলে এই গণতান্ত্ৰিক এই দেশখনত হয়তো আমি বহুত পিছ পৰি থাকিলে হয়। আজিও মোদী ডাঙৰীয়াৰ কাৰণে তেওঁৰ নেতৃত্বত ভাৰত চতুৰ্থ মানে অৰ্থনৈতিক এটা মানে পজিশ্যনটো পালে গোটেই মানে বিশ্বত আজি। গতিকে সেই ৰাজনীতিক ব্যক্তিসকলৰ চিন্তা চৰ্চা, তেওঁলোকৰ লোৱা পলিচি, সেইটো নহ'লে আজি আমি অৰ্থনৈতিকভাৱে আগুৱাই যাব নোৱাৰিলোঁ হয়। গতিকে যি পাৰ্টিৰে মানুহ নহওক, প্ৰত্যেকজন মানুহে দেশ আৰু জনগণৰ সেৱাৰ কাৰণে তেওঁ নিজৰ ব্যক্তিগত জীৱনটো বাদ দি ফালে ৰাজহুৱা জীৱন গ্ৰহণ কৰিছে আৰু সেই মানুহবিলাকৰ আমি সদায় ভালটো কামনা কৰিব লাগে। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।